কৈছে আজি আমি আছোঁ অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভানেত্ৰী তথা উপসভাপতি আৰু অখিল ভাৰতীয় সাহিত্য পৰিষদৰ আমাৰ সন্মানীয় সভাপতি আমাৰ বিশিষ্ট কবি সাহিত্যিক সকলোৰে আদৰ্শ মাতৃ আমাৰ সকলোৰে প্ৰেৰণাৰ উৎস শ্ৰদ্ধাৰ মৃণালিনী দেৱী বাইদেউ আছে আমি তেখেতৰ পৰা অসমবাসীলৈ শুভেচ্ছা বাণী আপুনি কি বুলি ক'ব ৰাইজলৈ শুভেচ্ছা বাণী হয় নমস্কাৰ আজি এই 2025 চনৰ শেষ মুহূৰ্তত মই মাত কথাটো যে নোলায় মেচিন পিন্ধি পিন্ধি ক'ব লাগে মাতটো নোলায় আজি মোৰ পৰা শুভেচ্ছা বাণী লোৱাৰ আশাৰে আপোনালোক মোৰ ওচৰত আহিছে কিন্তু দুৰ্ভাগ্যবশতঃ আজি 5-6 মাহ ধৰি প্ৰায় যোৱা বছৰ 9 ফেব্ৰুৱাৰীৰ সময়ৰ পৰা সাহিত্য সভা শেষ কৰি আমি লণ্ডনত যাওঁ মোৰ ডাঙৰ ল'ৰাৰ ঘৰত তাৰ পৰা আহিলোঁ জুলাইৰ 15 তাৰিখে আহি মই যি বিচনাত পৰিছোঁ শয্যাশায়ী হৈ আহিছোঁ গতিকে এইখিনি সময়ৰ ভিতৰত আমি যদিও শৰীৰে আমি সভা সমিতিত উপস্থিত থাকিব পৰা নাই তথাপিও বহুত শুভাকাংক্ষীয়ে আমাৰ পৰা ভিডিঅ' যোগে বহুখিনি আমাৰ পৰা সমল লৈ মিটিংবিলাকৰ আধৰুৱা কামবোৰ কৰি আছে যে নহওক চাওঁতে 2025 বৰ্ষ আমাৰ শেষ হৈ গ'ল আমাৰ পৰা বিদায় মাগিলে কিন্তু এই 2025 চনৰ ভিতৰত আমি কিমানখিনি কৰিব পাৰিছোঁ নোৱাৰিছোঁ শয্যাশায়ী হৈ থাকিলেও যিখিনি পাৰিছোঁ ভিডিঅ' যোগে আমি যথাসাধ্যে চেষ্টা কৰিছোঁ তৎসত্ত্বেও আমাৰ মন খুব অশান্তি হৈ আছে যে 2025 চনটোত আমি কোনো গঠনমূলক সভা সমিতি বা আমি কোনো উপদেশ বা কিবা দিব পৰা নাই সেইটো এটা মনত দুখ হৈ থাকিলে কিন্তু আমি আশা কৰিছোঁ যে আজি এই শেষ মুহূৰ্তত আজি আপোনালোকৰ এই অনুষ্ঠানে মোৰ পৰা যি শুভেচ্ছা বাণী লৈ যাবা এই শুভেচ্ছা বাণীৰ জৰিয়তে মই আশাবাদী যে 2026 চনটো আমি আপোনালোকৰ লগত কেনেকৈ সহৃদয়ে আমি 2026 চনটো কটাব পাৰোঁ তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নিশ্চয় নিশ্চয় ইতিমধ্যে আমাৰ 2025 চনৰ যিখিনি অপূৰণীয় কাম আছে আমি ভাবিছোঁ যে আমি উদ্যম হেৰুৱা নাই গতিকে আমি আকৌ আগৰ নিচিনা উদ্যম মনোবলেৰে আমি কাম কৰি যাম আৰু আগৰ আধৰুৱা কামবিলাক যিবিলাক আমাৰ অনুপস্থিতিত সভা সমিতি হৈ আছে সেইসমূহত আমি যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ আমি কাম কৰিম যিমানটো পাৰিম কাৰণ ৰাইজেই মোৰ সাহস ভিতৰত মোৰ জীয়াই থকাৰ সম্ভৱ সমাজ অবিহনে ৰাইজখন অবিহনে আমাৰ জীয়াই থকাৰ মানে কোনো শান্তি নাপাম নিশ্চয় নিশ্চয় গতিকে আমি আশা কৰিছোঁ আৰু সেয়ে আমি ক'ব খুজিছোঁ যে আজি যিটো অনুষ্ঠানৰ কাৰণে আপোনালোকে আমাৰ পৰা শুভেচ্ছা বাণী নিব আহিছে এই শুভেচ্ছা বাণীৰে মই এইটোৱে শুভেচ্ছা প্ৰকাশ কৰিছোঁ যে ভৱিষ্যত জীৱনত এই অনুষ্ঠানে দোপতদোপে উন্নতিৰ শিখৰত আগবাঢ়ি যাওক আমি সেয়া নিজ চকুৰে দেখিব লাগিব আৰু এই আজি মোৰ এই শয্যাশায়ী গাৰে বা অসুখীয়া গাৰে আপোনালোকক মই শুভেচ্ছা জনালোঁ কিবা যদি যোৱা বছৰটোত আধৰুৱা কাম আমাৰ ৰৈ গ'ল সেই আধৰুৱা কামবোৰ আমি ভাল হৈ উঠাৰ পিছত 2026 চনত পুৰা দমে কৰিম বুলি আমি আশাবাদী গতিকে আপোনালোকে সেই হিচাপে মোৰ কথাখিনি হৃদয়ং কৰি ক'ৰবাত ভুল ভ্ৰান্তি হ'ব পাৰে মই এই শুভেচ্ছা বাণীৰ জৰিয়তে এই অনুষ্ঠানটোৰ সদায় চিৰদিন শুভকামনা কৰি থাকিম ধন্যবাদ আৰু আপোনালোকৰো
নতুন বছৰটো যাতে সুন্দৰভাৱে অতিবাহিত হয়, অনুষ্ঠানটোৰ যাতে আৰু বহল ধৰণে আপোনালোকে কাম কৰিব পাৰে, তাৰ কাৰণে আমি আশাবাদী। ধন্যবাদ। নিশ্চয় বাইদেউ, খুব ভাল লাগিলে। আপুনি ৰাইজৰ মৰম চেনেৰে আমি ইমান ধুনীয়া কেতিয়াও আছে, অসুস্থ যদিও মানুহজনী এতিয়াও সুস্থ হৈ দেখিছোঁ আমি। আপুনি এতিয়াও আগবাঢ়িব লাগিব, পুনৰ আকৌ সজীৱ হ'ব লাগিব, সুস্থ হৈ পিনে আকৌ আগৰ লেখীয়াকৈ সলসলীয়া ভাষণ দিব লাগিব। ৰাইজৰ আপোনাৰ ভাষণে বহুতকে মাত্ৰা প্ৰদান নিশ্চয় সমৃদ্ধ কৰিছিলে। আমি নেদেখাজনৰ ওপৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতসকলে আপোনাৰ আশীৰ্বাদ কৰিব। আমি পুনৰ আকৌ লগ পাম, আপোনাৰ কলমেৰে নতুন নতুন লেখনি সৃষ্টি হ'ব। আপোনাৰ যিটো সাৰুৱা ভাষণ সকলোকে সমৃদ্ধ কৰিছিলে, আপ্লুত কৰিছিলে। পুনৰ আমি লগ পাম। আমি আপোনাৰ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক ভোগালী বিহুৰ আগতীয়াকৈ আপোনাক শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। ধন্যবাদ। वर्दी की हाँ, गर्मी तो बहुत है, लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है। बढ़ती गर्मी में विवेल कूलमेंट करे आपकी स्किन को सॉफ्ट और आपको कूल। अब समझौता नहीं। तू बस हिम्मत का घूंट लगा और डर को निकल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है।